বন্ধু বান্ধৱসকলে আৰু এটি ভিডিঅ'লৈ সকলোকে নমস্কাৰ। আমি বৰ্তমান বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰোঁ আমাৰ অসমৰ মানুহবিলাক বিশেষকৈ। মই আজি এটি টিপছ দিম, মানে আইডিয়া দিম কেনেকৈ বৰষুণৰ পানী মানে ধৰি ৰাখিব লাগে আৰু প্ৰয়োজন হ'লে সেই পানীখিনি মানে ইউজ কৰিব পাৰে। এতিয়া বৰ্তমান এই পানী নোহোৱা হৈ গৈছে এই পথাৰত পূৰা এই ধান নষ্ট হৈ যাব। বৰিবিলাকত এইটো অলপ দ আছে, অলপমান নৰম আছে, মাটি নৰম আছে, কিন্তু বৰিবিলাকৰ কেনেকুৱা অৱস্থা হ'ব, ওখ মাটিবিলাকৰ পূৰা পানী নোহোৱা হৈ গৈছে পথাৰত। সেই বন্ধু বান্ধৱীসকল পথাৰৰ মাজত যাৰ নেকি ৩-৪ বিঘা মাটি আছে, কমচে কম 10 ফুট 12 ফুটকৈ 12x12 হ'লেও মানে বা 12 মানে দীঘল, 12 ফুট মান দীঘল, 7 ফুট মান মানে বহল, সেনেকৈ মানে খাল খান্দি যেতিয়া নেকি বৰষুণ নপৰে পথাৰৰ মাজত মানে সেনেকৈ ঢালাই কৰি ৰাখিব লাগে। তেতিয়া মানে আমাৰ ভৱিষ্যত যদি বৰষুণ নাহে কামত আহি যাব সেই পানীখিনি, তেতিয়া মানে অসুবিধা নহ'ব আৰু ধানবোৰ ভালে থাকিব। এতিয়া এইবোৰ মানে ধান মানে আমাৰ একদম শুকাই গৈছে, পানী নোহোৱা গৈছে। ইয়াত পানী থাকিলেহে ধান ভাল হল হয়। এতিয়া মানে কেনেকৈ পানী দিব, কোনো ব্যৱস্থাই নাই, না নদী আছে, না পুখুৰী আছে, না খাল আছে। সেয়েহে বন্ধু বান্ধৱীসকল, আমি মানে সকলো অসমবাসীকে জনাইছোঁ মোৰ এই ভিডিঅ'টোৰ দ্বাৰাই, মানে যাৰ 3-4 বিঘা মাটি থাকিলেও মানে 12 ফুট দীঘল, 10 ফুট মান মানে 10 ফুট মান গাঁত খান্দি 8 ফুট বহল হ'লে হৈ যাব। 8 ফুট বহল হ'লে হৈ যাব, 12 ফুট দীঘল হ'লেও মানে বহুত পানীত হৈ যাব। 3-4 বিঘা মাটিৰ কাৰণে, 3 বিঘা 2 বিঘা মাটিৰ কাৰণে মেচিন দি মানে প্ৰয়োজন হ'লে সেই পানীখিনি দিব পাৰি। এতিয়া মানে আমাৰ অৱস্থা এনেকুৱা, আমাৰ কোনো মানে অসমৰ মানুহখিনি মানে বুদ্ধিয়ক নহয়, ইমান খেতি কৰিহে থয়, কিন্তু বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰে বন্ধু বান্ধৱীসকল। সেয়েহে মই জনালোঁ এটা ভাল আইডিয়া। মই ভাল আইডিয়া জনাই থাকিম আৰু ভিডিঅ'বোৰ প্ৰচাৰ কৰি থাকিবা সকলোৱে, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ, নমস্কাৰ বন্ধু বান্ধৱীসকল।